নমস্কাৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ পাৰ্ট 2ৰ তৃতীয়টো গল্প ষ্ট্ৰেংথ অফ দ্য উইণ্ড এণ্ড দ্য ছান এই পাঠটো আগবঢ়াবলৈ লৈছোঁ আৰু এই পাঠটো এটা ফক টেইল বা চাওতালী লোককাহিনীৰ ওপৰত এই কাহিনীটো আছে গতিকে তোমালোকে এই কাহিনীটো আগতেও শুনিছা আৰু জানা আজি আমি সেই কাহিনীটোকে তোমালোকক দ্ৰুত পাঠৰ এটা পাঠ হিচাপে দিছে আৰু তাৰ লগতে তাৰ শেষৰ ফালে থকা প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰিম বিভিন্ন প্ৰশ্নসমূহ এতিয়া পাঠটোলৈ আহা সেই কাহিনীটোৰ পাঠটো আমি প্ৰথমতে পঢ়ি লওঁ One day the sun and the wind met on a hill এদিনাখন বেলি আৰু বতাহ দুয়ো এখন পাহাৰত লগ হৈছিল One day the sun and the wind met on a hill এদিনাখন বেলি আৰু বতাহ দুয়ো এখন পাহাৰত লগ হৈছিল They looked down and saw সিহঁতে তলৰ ফালে চাই দেখিলে They looked down and saw সিহঁতে তলৰ ফালে চাই দেখিলে A man coming up the hill এজন মানুহে ওপৰলৈ উঠি আহি আছে Coming up ওপৰলৈ উঠি আহা পাহাৰৰ ওপৰলৈ উঠি আহি আছে He was wearing a thick coat সি এটা কোট চোলা পিন্ধি আছিল গৰম কোট thick coat মানে গৰম কোট wearing মানে পিন্ধা He was wearing a thick coat তেওঁ এটা গৰম চোলা পিন্ধি আহি আছিল The wind said to the sun তেতিয়া বেলিয়ে বতাহে বেলিক ক'লে The wind said বতাহে ক'লে The wind said to the sun বতাহে বেলিক ক'লে I am stronger than you are তোমাতকৈ মই বেছি শক্তিশালী বা ক্ষমতাশালী I am stronger than you are তোমাতকৈ মই বেছি ক্ষমতাশালী বেছি শক্তিশালী I can make the man take off his coat মানুহজনৰ কোট চোলাটো মই খুলি পেলাব পাৰিম I can make the man take off his coat মানুহজনৰ কোট চোলাটো মই খুলি পেলাব পাৰিম take off মানে হৈছে খোলা The sun said তেতিয়া বেলিয়ে ক'লে try চেষ্টা কৰা আৰু এই বুলি কৈ he went behind the clouds তেওঁ মেঘৰ তললৈ সোমাই গ'ল বেলিটো মেঘৰ তললৈ সোমাই গ'ল Now এতিয়া the wind began to blow বতাহ বলিবলৈ আৰম্ভ কৰিলে blow মানে বলা It blew and blew blow past tense হৈছে blew ই বলিছে আৰু বলিছে বতাহ জোৰেৰে বলিছে The man felt very cold মানুহজনে খুব ঠাণ্ডা অনুভৱ কৰিছে feelৰ past tense হৈছে felt মানে অনুভৱ কৰা আৰু cold মানে ঠাণ্ডা মানুহজনে বৰ ঠাণ্ডা অনুভৱ কৰিছে He held onto his coat tight against his body আৰু তাৰ পিছত সি কোটটো তাৰ শৰীৰত খুব জোৰে মেৰাই ধৰিলে যাতে ঠাণ্ডা নালাগে তাৰ কাৰণে কোটটো টাইটকৈ against his body শৰীৰত খুব জোৰেৰে মেৰাই ধৰিলে Then the sun said তেতিয়া বেলিয়ে ক'লে Look here Mr. Wind যে বতাহ চোৱা I am going to try মই এইবাৰ চেষ্টা কৰি চাওঁ and make the man take off his coat মানুহজনৰ কোটটো খুলিব পাৰো নেকি মই এতিয়া চেষ্টা কৰি চাওঁ The wind said you cannot do it বতাহে ক'লে তুমি কৰিব নোৱাৰা Let us see said the sun calmly শান্তভাৱে তেতিয়া বেলিয়ে ক'লে দেখা যাওক Let us see দেখা যাওক The sun came out of the clouds বেলি মেঘৰ তলৰ পৰা ওলাই আহিলে He said to the wind বতাহক ক'লে Now look চোৱা What's going to happen এতিয়া কি হ'ব বা কি ঘটিব চোৱা The sun began to shine বেলিয়ে পোহৰ বঢ়াই দিলে ৰ'দ দিবলৈ ধৰিলে The man felt hot মানুহজনে তেতিয়া গৰম অনুভৱ কৰিলে He felt hotter and hotter আৰু গৰম অনুভৱ কৰিলে What a hot day The man said মানুহজনে ক'লে আজিৰ দিনটো কি গৰম He took off his coat আৰু এই বুলি কৈ মানুহজনে কোটটো খুলিলে and sat in the shade of a tree আৰু তাৰ পিছত গছ এডালৰ ছাঁত তেওঁ বহিল sat মানে বহা seator past tense shade of a tree মানে গছৰ ছাঁ shade মানে ছাঁ গছৰ ছাঁত তেওঁ বহিল Then the sun said তেতিয়া বেলিয়ে ক'লে Now you see এতিয়া চোৱা Who is stronger my dear friend মৰমৰ বন্ধু কাৰ বল বেছি কাৰ শক্তি বেছি Who is stronger The wind agreed that the sun was stronger তেতিয়া বতাহ
সন্মত হল এগ্ৰিড মানে সন্মত হোৱা যে বেলিয়ে হৈছে বেছি শক্তিশালী বা বেছি ক্ষমতাশালী তো এইখিনি আছিল পাঠটো আৰু এই পাঠটোৰ পৰা আমি এটা কথা শিকিছো যে নিজৰ যিখিনি ক্ষমতা সেই ক্ষমতাক লৈ কোনেও বেছি গৌৰৱ কৰিব নালাগে তাতকৈ আৰু শক্তিশালী বা ক্ষমতাশালী বস্তু বা মানুহ বা শক্তি এই পৃথিৱীত আছে গতিকে ইয়াৰ পৰা আমি এই পাঠটোকেই শিকিছো ইয়াৰ পিছত আমি ইয়াৰ তলত যিবিলাক প্ৰশ্নৰ উত্তৰ আছে এই প্ৰশ্নৰ উত্তৰবিলাক আলোচনা কৰিম আৰু তোমালোকে প্ৰশ্নৰ উত্তৰবিলাক বহীত লিখি ল'বা গল্পটোৰ শেষৰ ফালে থকা প্ৰশ্নৰ উত্তৰখিনি আমি কৈ দিছো আৰু স্ক্ৰীনত প্ৰশ্নৰ উত্তৰখিনি লিখি দিয়া আছে তোমালোকে চাই ল'বা Who are the two friends? বন্ধু দুজন কোন কোন আছিল প্ৰথম এক নম্বৰ প্ৰশ্নটো আছে Who are the two friends? বন্ধু দুজন কোন কোন আছিল Answer The two friends are the wind and the sun. বন্ধু দুজন বেলি আৰু বতাহ আছিল Question number 2 Who did they see moving up the hill? পাহাৰৰ ওপৰলৈ উঠি অহা সিহঁতে কাক দেখিছিল Who did they see? সিহঁতে কাক দেখিছিল Moving up the hill পাহাৰৰ ওপৰলৈ উঠি অহাটো আমি জানো এজন মানুহ উঠি অহা দেখিছিল তো উত্তৰত আমি সেইকাৰণে কৈছো They saw a man coming up the hill সিহঁতে এজন মানুহক পাহাৰৰ ওপৰলৈ উঠি অহা দেখিছিল Question number 3 What was the man doing? মানুহজনে কি কৰি আছিল একেই মানুহজনে পাহাৰৰ ওপৰলৈ উঠি আহি আছিল এটুকে আমি লিখি দিব লাগিব Answer The man was coming up the hill মানুহজনে পাহাৰৰ ওপৰলৈ উঠি আহি আছিল Question number 4 What was he wearing? তেওঁ কি পিন্ধি আছিল What was he wearing? wear মানে পিন্ধা তেওঁ কি পিন্ধি আছিল উত্তৰ He was wearing a thick coat তেওঁ এটা ঘন কোট বা ডাঠ কোট পিন্ধি আছিল কোট চোলা পিন্ধি আছিল Question number 5 What did the wind say? তেতিয়া বেলিয়ে কি কৈছিল উত্তৰ The wind said that বেলিয়ে কৈছিল যে He is stronger than the sun. তেওঁ বতাহত বেলিতকৈ What did the wind say? বতাহে কৈছিল যে সি বেলিতকৈ বেছি শক্তিশালী Question number 6 What did the wind do? তেতিয়া বতাহে কি কৰিছিল The wind started blowing বতাহ বলিবলৈ আৰম্ভ কৰিছিল with high speed জোৰে জোৰে Question number 7 Did the man take off the coat মানুহজনে কোট চোলাটো খুলিছিল নে উত্তৰ The man did not take off the coat মানুহজনে তেতিয়া কোট চোলাটো খোলা নাছিল তাৰ বেছিকৈ ঠাণ্ডা লাগিছিল আৰু ঠাণ্ডা লাগাৰ ফলত কোট চোলাটো বেছিকৈ মেৰাইহে লৈছিল Question number 8 What did he do instead তাৰ পৰিৱৰ্তে সি কি কৰিছিল instead মানে হৈছে পৰিৱৰ্তে What did he do instead তাৰ পৰিৱৰ্তে কি কৰিছিল আমি জানো তাৰ পৰিৱৰ্তে সি কোট চোলাটো শৰীৰত বেছি টাইটকৈ মেৰাই লৈছিল The man held on to his coat tight against his body শৰীৰত বেছি জোৰকৈ হেতু মেৰাই ধৰিছিল Question number 9 Where was the sun while the wind blew যেতিয়া বতাহ বলিছিল তেতিয়া বেলিটো ক'ত আছিল উত্তৰ The sun was under the cloud বেলিটো মেঘৰ তলত আছিল while the wind blew যেতিয়া বতাহ বলিছিল Question number 10 What did the sun do বেলিয়ে কি কৰিলে Answer The sun came out from the cloud বেলিটো মেঘৰ তলৰ পৰা ওলাই আহিল and began to shine powerfully আৰু বেছিকৈ ৰ'দ দিবলৈ ধৰিলে Question number 11 What did the man do মানুহজনে তেতিয়া কি কৰিছিল Answer The man felt hot মানুহজনে অতি গৰম অনুভৱ কৰিছিল and took off his coat আৰু তেওঁ কোট চোলাটো খুলি পেলাইছিল আৰু গছৰ ছাট জিৰণি লৈছিল and take rest under the shade of a tree গছৰ ছাট জিৰণি লৈছিল Question number 13 What did the wind say in the end বতাহে শেষত কি কৈছিল What did the wind say in the end বতাহে শেষত কি কৈছিল In the end the wind agreed that the sun was stronger শেষত বতাহ একমত হৈছিল যে
আহ, বেলিৰ ক্ষমতা বতাহতকৈ বেছি। কুৱেশ্যন নম্বৰ 14 আৰু লাষ্ট কুৱেশ্যন, হোৱাট ডু ইউ লাৰ্ণ ফ্ৰম দ্য ষ্টৰি? গল্পটোৰ পৰা তুমি কি পাঠ শিকিলা? এনচাৰ, ফ্ৰম দ্য ষ্টৰি উই হেভ লাৰ্ণ ডেট, গল্পটোৰ পৰা আমি শিকিছোঁ যে ন' ওৱান শ্বুড প্ৰাউড অফ হিজ পাৱাৰ, নিজৰ ক্ষমতাক লৈ বা নিজৰ শক্তিক লৈ কোনেও গৌৰৱ কৰা উচিত নহয়। এইকেইটাই আছিল ইয়াৰ প্ৰশ্ন, আৰু এই প্ৰশ্নকেইটা ভালধৰণে লিখি লৈ বাৰে বাৰে পঢ়ি বুজি লৈ মুখস্থ কৰিবা। আজিলৈকে আমি ইমানতেই এই পাঠটো সামৰিছোঁ। আটাইতকৈ নমস্কাৰ জনালোঁ আটাইলৈ। ধন্যবাদ।